হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেগী খাইতো সকলোৱে ভাল পায়েই নহয় জানো? আজি মই মেগীৰ এটা সুস্বাদু ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, বহুতেই টেষ্টি হয়। প্ৰথমে মই পাচলিবিলাক সৰু সৰুকৈ কাটি ল'লোঁ। এয়া সৰুকৈ কটা আলু, পিঁয়াজ, গাজৰ, মটৰ, এয়া কেপচিকাম, এয়া বিন আৰু কণী 3টা। পানীত মেগী 2 পেকেট মই বইল কৰিছোঁ। অলপ লৰাই দিছোঁ। মেগী বইল হোৱাৰ পিছত এয়া চেকনিত চেকি ল'লোঁ। এফালে এখন পেন গৰম কৰি তাত মিঠাতেল দি পেনখন চাৰিওফালে ঘূৰাই দিছোঁ যাতে তেলখিনি স্প্ৰেড হৈ যায়। ইয়াতে কণীকেইটা ভাঙি দিলোঁ। অলপ নিমখ আৰু অকণমান হালধি গুড়ি দি লৰাই কণীকেইটাৰ ভুজিয়া বনাই ল'লোঁ। এতিয়া কেৰাহী এটাত তেল গৰম কৰিলোঁ আৰু তাতে কাটি থোৱা পিঁয়াজখিনি দি অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিলোঁ। তাৰপিছত প্ৰথমে মই সৰু সৰুকৈ কটা আলুখিনি দি দিলোঁ। অলপ লৰোৱাৰ পিছত পৰ্যায়ক্ৰমে কাটি থোৱা পাচলিবিলাক দি লৰাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ, হালধি গুড়ি, কাশ্মীৰী গুড়ি আৰু লগতে মেগী মছলা দি অলপ লৰাই ঢাকি দিলোঁ। পাচলি সিজাৰ পিছত বইল কৰি থোৱা মেগীখিনি দি লাহে লাহে লৰাই দিছোঁ যাতে মেগীখিনি এডাল এডাল হৈ থাকে আৰু লগতে কণীৰ ভুজিয়াখিনিও মিক্স কৰি দিলোঁ। এয়া মোৰ মেগীৰ ৰেচিপি প্ৰস্তুত। ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।